সামগ্ৰীত আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হৈছে। নিৰ্মাণৰ 5 মাহ সম্পূৰ্ণ নহতে ফাটিছে পকী বেৰ সহ খুঁটা। অংগনবাদী কেন্দ্ৰটোৰ ভিতৰত পৰে বৰষুণৰ পানীও নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া স্থানীয় ৰাইজে। নিম্ন মানৰ কাম কৰি ঠিকাদাৰে ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে। ঠিকাদাৰ তথা বিজেপিৰ নেতা সিৰাজুল ইছলামৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। অভিযুক্ত ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। অংগনবাদী কেন্দ্ৰখনত আপোনাৰ বাজেট আহিছে 25 লাখ টকা। বাজেট অহাৰ পিছত আপোনাৰ আমি গাঁৱৰ মানুহ শুনিছো জানে কেনেকে অংগনবাদী এটা আগতে আছিলে সেইটো সৰু বুলি ডাঙৰ বনাব তাৰমানে আমাৰ চাচাৰ স্কুল এখন মডেল পিছত ইয়াত আহিছে স্কুলখন ইয়াত বনাব বাৰী পাছফালে বনাব কৈছে ডাঙৰকৈ বনাব। পিছত আমি শুনিছো 25 লাখ টকা আগতো সৰু আছিলে এতিয়া মানুহ বহুত বাঢ়ি গৈছে পোৱালি কেঁচুৱা এতিয়া পিছত আপোনাৰ ডাঙৰকৈ বনাবৰ কাৰণে আমাৰ ইয়াত ঘৰটো যেতিয়া সাইজটো লৈছে ডাঙৰ হ'ব সবে খুশি হৈছে। হোৱাৰ পিছত এনেকে ঘৰটো বনোৱা আৰু 25 লাখ টকা বাজেট তলত টাইবিং ঢালিছে ভালকৈ মানুহতো আৰু সদায় নাচায় এই চৰকাৰৰ কাম সদায়তো আৰু মানুহ নাচায়। পিছত মানুহ চানুহ আৰু আহা মেলা নাই ইহঁতে বনাই পেলাই গৈছে। এতিয়া 5 মাহ হৈছে আপোনাৰ স্কুলটো কমপ্লিট হোৱা 5 মাহ হৈছে। 5 মাহতে এতিয়া টাইচ চব হৈ গৈছে। ৱাল চল হাতে মোহাৰিলে ভাঙি যায়। চিমেণ্ট ছাড়া ঘৰ বনাই পেলাই এনেকে ধুনীয়াকৈ কালাৰ মাৰিলে কি লাভ আছে? স্কুলখন 5 বছৰে নাযায়। বাঁহৰ ঘৰ বনালে মানুহ 15 বছৰ 20 বছৰ কাটে 5 বছৰতে ঘৰ 5 মাহতে ভাঙি হৈ গৈছে। চিমেণ্টে দিয়া নাই আপোনাৰ ইয়াত একেবাৰে ভৰি পেলাই বালি গিটি পেলাই 2 বস্তা চিমেণ্টত একেবাৰে আপোনাৰ 3 CM 4 CM বালি দিলে হ'ব গিটি দিলে হ'ব এনেকে যেনে তেনে বনাই পেলাই টাইচ চাইচ লগাই গুচি গৈছে। 25 লাখ টকা কিমান মান টকা কাম কৰিছে বুলি ভাবে আপুনি? 25 লাখ টকাৰ পৰা আপোনাৰ 8-9 লাখ টকা এনেকে খৰচ হৈছে আৰু বাকী কেইটা তাহাঁতৰ পেটতে সোমাইছে। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া আমাৰ স্কুলখনৰ ইমান ভাল হ'ব লাগে। এতিয়া স্কুলখন ইমান কম তলত গুচি গৈছে। এতিয়া আপুনি বেলেগ জেগাত চাওকচোন স্কুলবিলাক কেনেকে ধুনীয়া ধুনীয়া। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।